ইয়াত কৈছে যে তলৰ কোনটো সংখ্যা 9 ৰে বিভাজ্য 9 ৰে বিভাজ্য জানিবৰ কাৰণে কি কৰিব লাগে চোৱা 9 ৰে বিভাজ্য আৰু 3 ৰে বিভাজ্য একেটাই দুইটাকে মই একেলগে কৈ দিম মন দি শুনিবা 3 আৰু 9 ৰে কোনবোৰ সংখ্যা বাৰ যায় চিনি পাবৰ কাৰণে বহুত ইজি মেথড আছে তোমালোকে লাইফত নাপাহৰিবা বহুত ইজি তোমালোকে চাই লও তলৰ কোনটো 9 ৰে বাৰ যায় বা 3 ৰে বাৰ যায় আৰু এটা কথা তোমালোকে মনত ৰাখিবা যিবোৰ সংখ্যা 9 ৰে বাৰ যাব এই সংখ্যাবোৰ 3 ৰেটো বাৰ যাবই যাব এটো 100% গ্যাৰান্টি ঠিক আছে যিবোৰ সংখ্যা 9 ৰে বাৰ যাব সেই সংখ্যাবোৰ 3 ৰে বাৰ যাবই ওকে সো এতিয়া আমি প্ৰশ্নটোলৈ ঘূৰি আহো ইয়াত 3 আৰু 9 সংখ্যাৰে বাৰ যোৱা সংখ্যাবোৰ আমি কেনেকৈ চিনি পাম এক নম্বৰ চাও কি কৰিব লাগে চোৱা 7 5 1 6 7 2 এই গুটেই কেটা যোগ কৰি চাব লাগে এনেকে যোগ কৰি চাব লাগে গুটেই কেটা যোগ কৰাৰ পিছত যোগ ফলটো চাব লাগে যোগ ফলটো যদি 3 ৰে বাৰ যোৱা সংখ্যা বা 9 ৰে বাৰ যোৱা সংখ্যা পায় তেতিয়াহলে এই সংখ্যাটো 3 ৰে বাৰ যাব বা 9 ৰে বাৰ যাব ঠিক আছে যেনে এতিয়া এটো যোগ কৰি চাও কিমান হ'ব চাও 7 5 12 12 1 13 13 6 19 19 7 26 26 2 কিমান পালো 28 পালো এটা কোৱা মোক 28 টো 3 ৰে বাৰ যায় নে বা 9 ৰে বাৰ যায় নে না যায় তাকো যদি তোমালোকে যদি ধৰিব নোৱাৰা এই দুটাকো যোগ কৰি দিয়া 2 যোগ 8 যোগ কৰি দিয়া 2 যোগ 8 যোগ কৰিলে কিমান পাবা 10 পাবা এতিয়া কোৱা এই 10 টো 2 ৰে বা 8 ৰে বাৰ যায় নে বাৰু সৰি 2 ৰে বা 8 ৰে নহয় সতে সৰি 3 ৰে বা 9 ৰে বাৰ যায় নে বাৰু 3 ৰে বা 9 ৰে বাৰ না যায় অৰ্থাৎ এই ডাঙৰ সংখ্যাটো 3 ৰেও বাৰ না যায় 9 ৰেও বাৰ না যায় ওকে সো 2 নম্বৰ টেস্ট কৰি তেতিয়া হলে 2 নম্বৰ টেস্ট কৰিবৰ কাৰণে এটা আমি মহাই লৈছো 2 নম্বৰ টেস্ট কৰো 2 নম্বৰ কি আছে গুটেকিটা যোগ কৰি দিলে হ'ল যোগ কৰি দিয়া 2 ৰে সৰি ওকে 2 লগত 3 যোগ কৰা 2 3 5 5 আকৌ এই লগত 5 আছে যোগ কৰা 5 5 10 10 3 13 13 দিয়ে 15 15 7 22 এটা 22 টো বাৰু 3 ৰে বাৰ যায় নে বা 9 ৰে বাৰ যায় নে না যায় কোনোটোৰে বাৰ না যায় অৰ্থাৎ এই ডাঙৰ সংখ্যাটো 3 ৰেও বাৰ না যায় বা 9 ৰেও বাৰ না যায় তেতিয়াহলে আমি তলৰ টেস্ট কৰো 6 0 যোগ কৰিলো 6 পালো 6 লগত 7 6 7 13 13 4 17 17 3 20 20 9 কিমান পালো 29 পালো 29 টোও 3 ৰেও বাৰ না যায় 9 ৰেও বাৰ না যায় ওকে তাৰ পিছত তেতিয়াহলে এটো চাও 4 নম্বৰটো চাও 3 নহল 1 নহল 2 নহল 4 টো চাও 8 8 3 11 11 7 18 18 4 22 22 5 27 27 পালো ওকে সো এইটো কিহেৰে বাৰ যাব এতিয়া 9 ৰেও বাৰ যাব 3 ৰেও বাৰ যাব অৰ্থাৎ এই যেটো ডাঙৰ সংখ্যা এই ডাঙৰ সংখ্যাটো 3 ৰেও বাৰ যায় আৰু 9 ৰেও বাৰ যায় ঠিক আছে বুজিব পাৰিলা এনেকে এই 27 কেলে 3 9 27 নহয় জানো যদি এইটো ধৰিব নোৱাৰা এটা 27 ৰ 2 আৰু 7 টো যোগ কৰি দিয়া কিমান হ'ব 2 7 9 হ'ব গতিকে 9 টো 9 ৰে বাৰ যাব যাব বা 9 টো 3 ৰে বাৰ যাব যাব এইটো কথা ঠিক আছে গতিকে তোমালোকে টেকনিকটো গম পালা যে 3 বা 9 ৰে বাৰ যোৱা সংখ্যা কেনেকৈ চিনি পাবা 3 ৰে বা 9 ৰে বাৰ যোৱা সংখ্যা চিনি পাবৰ কাৰণে তোমালোকে কি কৰিব লাগিব সংখ্যাটোৰ অংককেটা যোগ কৰি দিব লাগে আৰু যোগফলটো যদি 3 ৰে বাৰ যায় বা 9 ৰে বাৰ যায় তেতিয়াহলে এই ডাঙৰ সংখ্যাটো 3 ৰে বা 9 ৰে বাৰ যাব ওকে কৈছে চোৱা 4টা অংকৰে গঠিত আটাইতকৈ ডাঙৰ কোনটো সংখ্যা 89 ৰে সম্পূৰ্ণৰূপে বিভাজ্য হ'ব ঠিক আছে কি কৈছে 4টা অংকৰে গঠিত আটাইতকৈ ডাঙৰ সংখ্যা বুলি কৈছে সো আমি যদি এই প্ৰশ্নটো চাও 4টা অংকৰে গঠিত আটাইতকৈ ডাঙৰ সংখ্যা কোনটো 9 9 9 9 কিন্তু আমাক এইটোকে সোধা নাই কিন্তু
আমাক কৈছে যে 4টা অংকৰে গঠিত আটাইতকৈ ডাঙৰ সংখ্যা বুলিহে কৈছে যিটো 89 ৰে বাৰ যায় তো এইটোৱে যে বাৰ যায় সেইটো কথা কোৱা নাই হা এইটো হ'ব পাৰে 999 এইটো হ'ব পাৰে কেলে এইটোৰে বাৰ যাব লাগিব নহয় গতিকে আটাইতকৈ ডাঙৰ সংখ্যাটো বিচৰা নাই না বোলে 4টা অংকৰে গঠিত আটাইতকৈ ডাঙৰ সংখ্যাটো বুলি কোৱা নাই যিটো 89 ৰে বাৰ যায় মানে এইটো সংখ্যা কথা কোৱা নাই আমাক 4টা অংকৰে গঠিত আটাইতকৈ ডাঙৰ সংখ্যা বিচাৰিছে যিটো 89 ৰে বাৰ যায় তাৰ অৰ্থাৎ 89 ৰে বাৰ যোৱা 4টা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো বিচাৰিছে অৰ্থাৎ 9999 হ'ব পাৰে বা ইয়াতকে সৰুও হ'ব পাৰে ঠিক আছে তেতিয়াহলে আমি চাওঁচোন কোনটো হ'ব পাৰে কেনেকৈ কৰিবা এইটো কৰিবৰ কাৰণে কনসেপ্টটো তোমালোকে বুজি লোৱা ঠিক আছে কনসেপ্টটো বুজি ললেহে তোমালোকে ইজি পাবা এইটো কৰিবৰ কাৰণে আমি আটাইতকৈ আগতে 4টা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটোকে লৈ ল'ব লাগে আৰু 89 ৰে হৰণ কৰি দিব লাগে ঠিক আছে সো আমি এবাৰ দিলো 89 ক এবাৰ দিলো 89 এফালে 0 এফালে 1 এফালে 9 আহিলে তাৰ পিছত আহিলে দুবাৰটো না যায় এবাৰে আহিব 89 ওকে এফালে 0 এফালে 2 এফালে 9 টো নমাই দিম ঠিক আছে এই 9 টো সরি ইয়াতে আমাৰ 89 নামি আহিলে আৰু এতিয়া আমাৰ 89 নামি আহিব সো এইটো 9 সো দুবাৰ দিম তিনিবাৰটো না যাব দুবাৰ যাব 9 দুগুণ 18 8 দুগুণ 16 17 178 তেতে পালোগে কিমান এফালে 1 এফালে 10 7 গল 3 31 অৰ্থাৎ কি হল সোৱা 4টা অংক বিশিষ্ট সংখ্যা যেটো 89 ৰে বাৰ যায় সেই সংখ্যাটোতকৈ এই সংখ্যাটো 31 বেছি আছে ভাগে হৈছে না হেকানে কি কৰিব লাগিব এই 31 টো আমি ইয়াৰ পৰা বিয়োগ কৰি দিম সো 9999 31 বিয়োগ কৰি দিম সো 9 ৰ পৰা 1 গলে 8 হ'ব আৰু 9 ৰ পৰা 3 গলে 6 হ'ব আৰু এফালে 9 এফালে 9 অৰ্থাৎ 9968 অপচন 3 টো শুদ্ধ কেনেকৈ কৰিলো তোমালোকে বুজি পাইলানে যে 89 ৰে বাৰ যোৱা 4 অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো বিচাৰি আছিল আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ল এইটো 9968 আৰু আমি ধৰি লৈছিলো কোনটো 9999 ধৰি লৈছিলো কিমান বেছিকে ধৰি লৈছিলো 31 বেছিকে আমি ধৰি লৈছিলো কেনেকৈ ওলালে কাৰণ এইটো ভাগকে হৈ পেলাই ওলাই আহিলে না বেছি হোৱাটো ভাগকে হিচাপে ওলাব ঠিক আছে সো ইয়াতে কৈছে এটা সংখ্যাক 19 ৰে হৰণ কৰিলে ভাগফল 12 আৰু ভাগকে 7 পোৱা গল সংখ্যাটো কি ঠিক আছে গতিকে এইটো আমি জাস্ট কি কৰিম আমি এটা সম্পৰ্ক জানো কি ভাজ্য সমান ভাজক পূৰণ ভাগফল যোগ ভাগে ওকে সো ইয়াত কৈছে এটা সংখ্যা বুলি কৈছে এটা সংখ্যাক মানে এটো ইয়াত x আহিব মানে x শব্দ মানে ভাজক ভাজ্যক 19 ৰে হৰণ জিহেৰে হৰণ হয় এটো ভাজক বুলি কোৱা হয় আৰু ভাগফল পোৱা গল এটো ভাগফল আমাৰ 12 হল আৰু ভাগহে পোৱা গল 7 গতিকে এইটো গতিকে তোমালোকে এই সম্পৰ্কটো যদি জানা তেতিয়াহলে এইটো এনেকৈ কৰি পেলাই উলিয়াব পাৰিবা ঠিক আছে সো ইয়াত আমি x ধৰাতকে ডাইৰেক্টলি ভাজ্য বুলি লিখিব কি আপত্তি আছে হা ভাজ্য ওকে সো তলতে আমি ভাজ্য লিখিলো আৰু এইটো আমি প্ৰথমতে পূৰণ কৰিলাম যোগটো আমি পিছতহে কৰো ঠিক আছে পূৰণ আৰু যদি যোগ থাকে পূৰণ আৰু যোগ থাকিলে আটাইতকৈ আগত তোমালোকে কি কৰিব লাগে আটাইতকৈ আগত তোমালোকে পূৰণটো কৰি ল'ব লাগে সো 19 আৰু 12 যদি পূৰণ কৰা কিমান পাবা তোমালোকে ক'ব পাৰিবানে 19 আৰু 12 পূৰণ কৰিলে হ'ব আমাৰ 228 গতিকে আমি 228 পাতলো যোগ আসলে 7 আৰু 7 টো যদি যোগ কৰি দিও তেতিয়া হলে আমি পামগে 235 গতিকে অপচন 3 টো শুদ্ধ